নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি জানিম NPK সাৰ গছত কি কাম কৰে আৰু কিয় কৃষকে এই সাৰ ব্যৱহাৰ কৰে। যদি আপুনি ধান, শাক পাচলি বা ফল মূলৰ খেতি কৰে তেন্তে এই তথ্য আপোনাৰ বাবে বহুত উপকাৰী হ'ব। কাৰণ আমাৰ বহুত কৃষকে NPK সাৰৰ বিষয়ে খুব কম পৰিমাণ কৃষকেহে জানে। গতিকে NPK সাৰ খেতিত ব্যৱহাৰ কৰিলে কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লাগে আৰু খেতি বাতিৰ ক্ষেত্ৰত কি লাভালাভ হয় সেই বিষয়ে আজি আলোচনা কৰাৰ কাৰণে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই থাকে বহুত নজনা কথাও শিকিব, লগতে বহুত কথা জানিবলৈও পাৰিব। গতিকে সেয়ে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই পাব। NPK তাৰ মানে কি? NPK হৈছে তিনিটা গুৰুত্বপূৰ্ণ পুষ্টি উপাদানৰ মিশ্ৰণ। যেনে N মানে হৈছে নাইট্ৰজেন, P মানে হৈছে ফসফৰাছ, K মানে হৈছে পটাছিয়াম। এই তিনিটা উপাদানে গছৰ বৃদ্ধি, ফুল, ফল আৰু উৎপাদন বঢ়াবলৈ সহায় কৰে। ২ নম্বৰতে হৈছে কি? নাইট্ৰজেন। নাইট্ৰজেনৰ কাম কি? এই যে NPK মই ক'লোঁ, ইয়াৰে Nটো হৈছে নাইট্ৰজেন। নাইট্ৰজেনৰ কাম কি? নাইট্ৰজেনে গছৰ পাত আৰু ডালপাত বৃদ্ধি কৰে। ই গছক সেউজীয়া আৰু সতেজ কৰি তোলে। ধান গছৰ পাত, শাক পাচলি আদিত নাইট্ৰজেন বহুত প্ৰয়োজন হয়। যদি গছত নাইট্ৰজেনৰ অভাৱ হয় পাত হালধীয়া হ'ব পাৰে আৰু বৃদ্ধি কমি যাব পাৰে। ৩ নম্বৰতে আহিল কি? P। N হৈ গ'ল, এতিয়া মই Pৰ কথা কৈছোঁ। P মানে হ'ল ফসফৰাছ। ফসফৰাছৰ কাম কি? ফসফৰাছ গছৰ শিপা শক্তিশালী কৰে। ই ফুল আৰু ফল ধৰাত সহায় কৰে, গছক শক্তি যোগায় আৰু আৰম্ভণিৰ বৃদ্ধি ভাল কৰে। ফসফৰাছ কম হ'লে গছৰ বৃদ্ধি ধীৰ হয়, মানে গছবিলাক বাঢ়িব নোখোজে, ধীৰে ধীৰে বাঢ়িব ধৰে আৰু কি হয়? ফুল আৰু ফল কমি যায়। ৪ নম্বৰ হৈছে পটাছিয়াম। গতিকে Nৰ কথা মই ক'লোঁ, নাইট্ৰজেনৰ কথা ক'লোঁ, Pৰ কথা মই ক'লোঁ, অৰ্থাৎ মানে ফসফৰাছৰ কথা মই ক'লোঁ, আৰু এইবাৰ মই কৈ আছোঁ Kৰ কথা। K মানে হ'ল পটাছিয়াম। পটাছিয়ামৰ কাম কি? পটাছিয়ামে গছক ৰোগৰ পৰা ৰক্ষা কৰে। গছত যদি কিবা ৰোগ হয় সেই ৰোগৰ পৰা ৰক্ষা কৰে। ই ফলৰ গুণগত মান উন্নত কৰে আৰু গছক শক্তিশালী কৰে। খৰাং বা বেছি গৰমতো গছ টিকি থাকিবলৈ সহায় কৰে। NPK সাৰৰ লাভ কি কি? NPK সাৰ ব্যৱহাৰ কৰাৰ ফলত গছৰ কি লাভ হয়? গছৰ দ্ৰুত বৃদ্ধি, অধিক ফুল আৰু ফল, উৎপাদন বৃদ্ধি, গছ শক্তিশালী আৰু স্বাস্থ্যৱান হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। এতিয়া কথা হ'ল ব্যৱহাৰৰ সাৱধানতা। NPK সাৰৰ ব্যৱধানৰ কিছু সাৱধানতা মই আপোনালোকক কৈছোঁ। NPK সাৰ বেছি পৰিমাণে দিব নালাগে। প্ৰত্যেকটো কৃষি কৰ্মৰ ক্ষেত্ৰত ইয়াৰ ড'জ, ইয়াৰ পৰিমাণবিলাক বেলেগ বেলেগ হয়। গতিকে ধান গছত NPK কেই কিলো দিব লাগে, আলু খেতিত কিমান দিব লাগে, কবিৰ খেতিত কিমান দিব লাগে, ইয়াৰ পৰিমাণবিলাক বেলেগ বেলেগ হয়। গতিকে NPK সাৰ বেছি পৰিমাণে দিব নালাগে। মাটিৰ অৱস্থা আৰু খেতিৰ ধৰণ অনুসৰি সঠিক পৰিমাণে ব্যৱহাৰ কৰিব লাগে। অতিৰিক্ত সাৰে গছ জ্বলাই দিব পাৰে। গতিকে আশা কৰোঁ আজিৰ যিখিনি মই NPKৰ বিষয়ে ক'লোঁ আপোনালোকৰ নিশ্চয় উপকাৰ হ'ব মোৰ এই ভিডিঅ'ৰ পৰা। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।